মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আধা ঘণ্টামানৰ পিছতে আহি শিৱসাগৰ পাবহি আৰু আহি পোনে পোনে তেখেতে ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউটত থকা বানাক্ৰান্তসকল এইটো এটা ৰিলিফ কেম্প তাতে ৰাইজক লগ কৰিব লগ কৰি তেওঁলোকৰ লগত কথা বাৰ্তাত মিলিত হৈ তেখেতে পাণবেচা অঞ্চললৈ যাব পাণবেচা অঞ্চল সেই অঞ্চলটোতে দিখৌ নদী দৰিকা নদীখন গৈ তাতে বিলীন হৈছে এটা বৃহত্তৰ অঞ্চল দৰিকাই কঢ়িয়াই অনা সকলো পানীভাগ সেই অঞ্চলতে পৰে সেই অঞ্চলটো প্ৰতি বছৰে তেনেধৰণৰ পানী হয় কিন্তু এবাৰ পৰিমাণটো অলপ বেছি যাৰ কাৰণে বহু লোকৰ ঘৰবাৰী পানীয়ে প্লাবিত কৰিছে আৰু সেই অঞ্চলৰ ৰাইজৰ লগত তেখেতে কথা বতৰা পাতি আজিৰ কাৰ্যসূচী সামৰণি মাৰিব আৰু পৰহিলৈ পুনৰ তেখেতে শিৱসাগৰ জিলালৈ আহিব কাৰণ ভাৰত চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰে জে.পি. নাড্ডা ডাঙৰীয়াক গোটেই বান পৰিস্থিতি বুজি ল'বৰ কাৰণে অসমলৈ পঠিয়াইছে গতিকে জে.পি. নাড্ডা ডাঙৰীয়াৰ সৈতে পুনৰ তেখেতে শিৱসাগৰ জিলা হয় পৰিভ্ৰমণ কৰাৰ সম্ভাৱনা আছে সেই পৰা আমি এটা পাম্প আমি তাতে কৰিছিলোঁ তেওঁলোকৰ এইটো প্ৰপেলড ৱাটাৰ ডিৱাটাৰিং ছিষ্টেম বুলি কয় সেইটোৰ জৰিয়তে প্ৰতি মিনিটত প্ৰায় 24,000 লিটাৰ পানী আমি নিষ্কাশন কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু যোৱাকালি আৰু এটা বৃহৎ আকাৰৰ ৱাটাৰ ডিৱাটাৰিং পাম্প আমি তালৈ ONGC পৰা প্ৰেৰণ কৰিছোঁ আৰু অন্যহাতে যোৰহাটৰ পৰাও দুটা তেনেকুৱা ধৰণৰ বৃহৎ পাম্প আমি আনি ৰাতি সংস্থাপিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ সেইকেইটা লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে কাৰণ দীঘল ট্ৰেইলাৰত নিব লগা হয় আৰু বহুত গধুৰ যিহেতু ৱেইট আছে গতিকে ক্ৰেনেৰে নমাব লগা হয় ক্ৰেনখন সোমোৱাওঁতেও যথেষ্ট অসুবিধা হৈছিলে কিন্তু বহুত কষ্ট কৰি যোৱাকালি সেই দুইটা তালৈকে আমি লৈ যাবলৈ সক্ষম হ'লোঁ আৰু গোটেই ৰাতি আমাৰ অভিযন্তাসকলে এইটো সংস্থাপিত কৰিবৰ কাৰণে চেষ্টা চলাই আছে মই এতিয়া এই মুহূৰ্তত মই গম পোৱা নাই কি অৱস্থাত হৈছে মই এইখিনি অকণমান এড কৰি দিব বিচাৰিছোঁ মানে তাত 4খন ছুইচ গেট আছে যিকেইখন ছুইচ গেটৰ সন্মুখত বৃহৎ আপোনাৰ হাজাৰ মেটেকা ঘাঁহ বন গজি সেইখিনি মানে যিটো পানী ওলাই যাব লাগে সেইদৰে যোৱা নাই তাতো মানুহ লগাই থোৱা আছে প্ৰায় 150-200 বনুৱাই তাতে ৰাউণ্ড দ্য ক্লক 24/7 তাত কাম কৰি আছে মানে সেই মেটেকা চেটেকাবিলাক আঁতৰাই সেই পানীখিনি তাৰ পৰা উলিয়াই নিয়াৰ ক্ষেত্ৰত তেওঁ কাম কৰি আছে লগতে ইনষ্টেণ্টলি তাতে ONGC আৰু এই যিটো দাদাই ক'লে যে ONGC আৰু আপোনাৰ অইলৰ পৰা পাম্প ছেট লগাই তাৰ পৰা সমান্তৰালকৈ সেই পানীও তাৰ পৰা আচলতে নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে গতিকে সেই পানীখিনি তাৰ পৰা ওলাই যায় তেতিয়াহ'লে এই বৃহত্তৰ অঞ্চলটো কাৰণ এতিয়া আগত শিৱসাগৰত আজি পানী হৈ গৈছে এই পানীটো ওলাই গৈ আকৌ সেই পাণবেচা হৈ পেলাই আপোনাৰ মানে সেই ছুইচ গেটকেইখনে ব্ৰহ্মপুত্ৰত পৰিব গতিকে সেই যিটো ৰুটটো যদি ক্লিয়াৰ কৰি নথয় তেতিয়াহ'লে কিন্তু এই যিটো সমস্যা সেই সমস্যাটোৱে কিন্তু আপোনাৰ সোনকালে সমাধান নহয় এইটো প্ৰেছাৰাইজ কৰাৰ কথা নহয় তেওঁলোকে দায়িত্ব সহকাৰে তেওঁলোকে সেই দায়িত্ব পালন কৰিছে আৰু আমাৰ জিলা প্ৰশাসন ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট লগতে ডিব্ৰুগড় জিলা প্ৰশাসন সেই যোৰহাট জিলা প্ৰশাসন দুয়োগৰাকী জিলা আয়ুক্তই এইসমূহ লজিষ্টিক ছাপৰ্টত সহায় কৰিছে গতিকে চাওঁ যদি এইখিনি আমি কৰিব পাৰোঁ অন্ততঃ মই ভাবোঁ তেওঁলোকে জনোৱা মতে পাৰ মিনিট আমি প্ৰায় 2 লাখ লিটাৰ পানী আমি বাহিৰলৈ পঠিয়াব পাৰিম গতিকে 2 লাখ লিটাৰ যদি আমি পানী পঠিয়াব পাৰোঁ সেই আবদ্ধ হৈ থকা পানীখিনি গতিকে ডেফিনেটলি শিৱসাগৰত জমা হৈ থকা পানীখিনি এই সেইফালেদি গুচি যাব এইফালে বেতবাৰী অঞ্চলত জমা হৈ থকা পানীখিনি দৰিকাত পৰিব কাৰণ দৰিকাখন আমি ডাউন কৰিব লাগিব কাৰণ দৰিকাৰ চেনেলকেইটা গৈ পিনি ব্ৰহ্মপুত্ৰতো নপৰে দিখৌতো নপৰে দৰিকা চেনেলটো গৈ কমপ্লিট পৰেগৈ সেই পাণবেচা সেই পথাৰখনত বিলখনত ডাঙৰ কি হাতীগুৰা নে কি বুলি কয় হয় তাতে পৰে গতিকে তাত ডাইভাৰ্ট হৈ 3টা চেনেলেদি পানীবিলাক যায় এটা চেনেল এইটো মই ক'লোৱে আপুনি কৈছে যে সেই শ্লুইচ গেটকেইখন এটা চেনেল হৈ গ'ল দিখৌতো শ্লুইচ গেট আছে গতিকে দিখৌ শ্লুইচ গেটতো আমি পাম্প লগাইছোঁ বাকীকেইটাতো আমি সংস্থাপিত কৰিবৰ কাৰণে চকা সেইকেইখনে আমি টাউনৰ পানীখিনি আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিম কিন্তু আজি আকৌ টাউনত পানী বৃদ্ধি হৈছে গতিকে সেইকেইখনে কিমান পৰিমাণৰ আমি পানী বাহিৰলৈ নিব পাৰিম এইটো ডাউট আছে গতিকে যিয়ে নহওক সকলো ফালৰ পৰা যিমান ট্ৰাই কৰিব লগা আছে সকলো ট্ৰাই কৰা হৈছে